মানে ক'বলৈ কথাটো হ'ল আমি বিচাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাক ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত গ্ৰেপ্তাৰ কৰিব লাগে। কাৰণ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক সংস্থাপন দিছে আৰু টকা দিছে। বাংলাদেশীক সংস্থাপনৰ টকা দিয়াৰ অভিযোগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহ গোচৰ ৰুজু হ'ব লাগে, তেওঁক গ্ৰেপ্তাৰ কৰিব লাগে। আমি কথাটো স্পষ্টভাৱে কৈছোঁ যে উচ্ছেদ এটা চৰকাৰী ব্যৱস্থা। আমাৰো যদি কালি মেডি মাটি চৰকাৰক প্ৰয়োজন হয়, আমাৰ মেডি মাটিও চৰকাৰে লৈ যাব পাৰে। গতিকে ৰাষ্ট্ৰৰ হিতত বা ৰাজ্যখনৰ হিতাৰ্থে জনহিতাৰ্থে যদি ক'ৰবাত মাটিৰ প্ৰয়োজন হয়, চৰকাৰে সেই থানৰ পৰা উচ্ছেদ কৰিব পাৰে। কিন্তু সেই স্বাভাৱিক প্ৰক্ৰিয়া এটাক বিজেপিয়ে হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশীক উচ্ছেদ কৰিছোঁ বুলি ৰাজনৈতিকভাৱে লাভালাভ ল'বৰ বাবে ভোট আদায়ৰ প্ৰক্ৰিয়া হিচাপে গ্ৰহণ কৰিছে। আমি ভাল পাইছোঁ যে হিমন্ত বিশ্ব শৰ্মা বাংলাদেশী উচ্ছেদ কৰিছে, ভাল পাইছোঁ। কিন্তু উচ্ছেদিত বাংলাদেশীসকলক মাটি আৰু টকা দি পুনৰ সংস্থাপন কৰিছে, সেইটোতো ৰাষ্ট্ৰদ্ৰোহ। গতিকে দুটা কথা স্পষ্ট হ'ব লাগে যে উচ্ছেদ কৰাসকল বাংলাদেশী নেকি? যদি হয়, তেতিয়াহ'লে তেওঁলোকক পুনৰ সংস্থাপন দিয়া আৰু টকা দিয়াৰ অভিযোগত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু হ'ব লাগে। যদি তেওঁলোক বাংলাদেশী নহয়, তেতিয়াহ'লে বাংলাদেশীক উচ্ছেদ কৰিছোঁ বুলি সস্তীয়া ৰাজনৈতিক জনপ্ৰিয়তা অৰ্জন কৰি ৰাইজৰ আৱেগৰ লগত ৰাজনৈতিক খেলা কৰাৰ যিটো ৰাজনৈতিক কৌশল বিজেপিয়ে গ্ৰহণ কৰিছে, কৌশল বন্ধ কৰিব লাগে। দুটা কথা একেলগে হ'ব নোৱাৰিব। যদি উচ্ছেদিতসকল বাংলাদেশী, খুব ভাল কথা, তেওঁলোকক তাৎক্ষণিকভাৱে ভাৰতবৰ্ষৰ সীমাৰ পৰা, অসমৰ পৰা বহিষ্কাৰ কৰিব লাগে। যদি তেওঁলোক বাংলাদেশী, তেতিয়াহ'লে সেইসকলক ভাৰতৰ পৰা বহিষ্কাৰ নকৰি ছয়গাঁৱৰ মানুহক উচ্ছেদ কৰিব, নিজ চমৰীয়াত বহুৱাব, গৰুকুটিৰ মানুহ উচ্ছেদ কৰিব, নি দলগাঁৱত বহুৱাব, পলাশবাৰীৰ মানুহ উচ্ছেদ কৰিব, উচ্ছেদ কৰি ছয়গাঁৱত বহুৱাব, লগত টকাও দিব, সেইটো কেনেকুৱা বিদেশী বিৰুদ্ধ অভিযান হ'ল? সেইটো কেনেকুৱা জাতি উদ্ধাৰ কৰাৰ সংকল্প হ'ল? গতিকে দুমুখীয়া নীতিটো নহ'ব।